নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যেহেতু আৰ্মি অৰ্ডিনাৰী কোৰ্পছ আৰ্মি AOC ফালৰ পৰা আপোনালোক অনলাইন এপ্লাই বৰ্তমান চলি আছে আপোনাৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ আছে 2 ডিসেম্বৰ 2024 পৰা লাষ্ট ডেট হৈ গ'ল 22 ডিসেম্বৰ 2024 30 নৱেম্বৰ তাৰিখে নটিছ আহিলে নিশ্চয় দেখিছে অলৰেডি মই আগত ভিডিঅ' বনাইছোঁ সেই ভিডিঅ' কেইটা যদি চোৱা নাই আপোনালোকে গৈ মোৰ ইউটিউব চেনেলৰ হোম পেজত খুব ধুনীয়াকৈ ডিটেইলছৰ ভিডিঅ' বনোৱা আছে ফিজিকেলত কিমান ৰানিং কৰিব লাগিব কোনকেইটা পোষ্টত আৰু সিলেকশ্যন প্ৰচেছ কেনেকুৱা ফুল ডিটেইলছত A to Z ভিডিঅ' বনাই থোৱা আছে সেই ভিডিঅ'খিনি চাই ল'ব এতিয়াও যদি চোৱা নাই আপোনালোকে নিজৰ মোবাইল ফোনতে অনলাইন এপ্লাইটো কৰিব পাৰিব নিজৰ মোবাইল ফোনত মাৰিলে হ'ল aocrecruitment.gov.in বুলি মাৰি দিয়া পিছত অফিচিয়েল ৱেবছাইটটো খোল খাই যাব তাৰপিছত এইফালে চাইডলৈ যদি চাই চেণ্টাৰ লগইন অনলাইন এপ্লিকেশ্যনৰ চোৱাৰ পিছতে আপোনালোকৰ দেখিব মই অনলাইন এপ্লিকেশ্যনৰ চুই দিছোঁ চুই দিয়াৰ পিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহিব নেটটো যথেষ্টখিনি স্লো হৈছে আপোনালোকে চাই থাকক লাইভ দেখিলে প্ৰথমতে লগইন বুলি আহিছে তাৰপিছত ক্ৰিয়েট নিউ একাউণ্ট আৰু ফৰগেট পাছৱৰ্ড এনেকৈ ধৰণে আহিব আপোনাৰ অফিচিয়েল ৱেবছাইটত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপুনি অনলাইন এপ্লাই লগইন কৰিব পাৰিব এতিয়া ইম্পৰ্টেণ্ট দুটা আপডেট হ'ল যেহেতু আপোনালোকে যদি এপ্লাই কৰিছে আৰু এটা আজি নটিছ আহিছে 4 ডিসেম্বৰ তাৰিখে এখন দেখিছে আপোনালোকে যিটো ইমেইল আইডি যিটো ফোন নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটোৰ দ্বাৰা আপুনি এবাৰহে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আপুনি পাছপৰ্টটো দিওঁতে খুব সাৱধানকৈ দিব আপুনি দুবাৰ তিনিবাৰ কৰিলে এপ্লাইটো কৰিব নোৱাৰিব আপুনি একেবাৰে কৰিবলৈ চেষ্টা কৰিব আপোনাৰ যিটো এড্ৰেছ দিব যিটো ফোন নাম্বাৰ যিখিনি ডিটেইলছত ভৰাব আপোনাৰ এড্ৰেছ মেট্ৰিকৰ এডমিটৰ মতে সেইমতে আপুনি এবাৰহে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব সেইবোৰে খুব সাৱধান কেয়াৰফুলি কৰিব এতিয়া আমি নটিছটোত আকৌ পুনৰ ডাউনলোড কৰি আপোনালোকক দুটা ইম্পৰ্টেণ্ট কথা আপোনালোকক ডাইৰেক্ট লাইভ দেখাই দিওঁ যেহেতু বহুতো কেণ্ডিডেটৰ কনফিউজ হৈছে দেখিছে পিডিএফটো ডাউনলোড হৈ গ'ল আৰু এই পিডিএফটো যদি আপুনি লাগে বুলি ভাবে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো আছে তাত গৈ আপোনালোকে ধুনীয়াকৈ টেলিগ্ৰাম চেনেলৰ পৰা এই পিডিএফটো ডাউনলোড কৰি নিজে ভালদৰে পঢ়ি ল'ব পাৰিব পোষ্টখিনি যদি অকণমান থুলমূলকৈ চাই যাওঁ MA মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে আছে য'ত নেকি কোৱালিফিকেশ্যন ডিগ্ৰী পাছ লাগে জুনিয়ৰ অফিচ এছিষ্টেণ্ট য'ত নেকি আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'লে এপ্লাই কৰিব পাৰে চিভিল মটৰ ড্ৰাইভাৰত আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব আৰু লগতে ড্ৰাইভিং লাইচেন্স থাকিব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰে টেলি অপাৰেটৰ আপোনাৰ ITI লাগে ফায়াৰমেনত চিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে কাৰ্পেণ্টাৰতো ITI লাগে পেইণ্টাৰ ITI লাগে MTSত চিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰে টেলিছমেন মেথডতো চিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰে ক'ত কিমানটা পোষ্ট আছে আপুনি নটিছটো নিজে এবাৰ ভালদৰে পঢ়ি চাই ল'ব SC ST 5 বছৰ OBC 3 বছৰ এজ ইলেকশ্যন থাকিব মোষ্ট ইম্পৰ্টেণ্ট দুটামান কথা কওঁ আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন আমাৰ আসামত দেখিছে আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ এই 4খন ষ্টেটৰ ভিতৰত মেট্ৰিকমেণ্ট মেটত 30টা পোষ্ট আছে আৰু বাকীবোৰতো আছে কম আছে আৰু ফায়াৰমেনত 71টা পোষ্ট আছে আমি নটিছটো যদি ভালদৰে চাওঁ বয়সটো দেখিছে মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে 18 পৰা 27 বছৰ SC ST 5 বছৰ OBC 3 বছৰ লগতে এজ ইলেকশ্যন থাকিব মানে 18 পৰা 27 আৰু টেলি অপাৰেটৰ 18 পৰা 25 মোষ্ট ইম্পৰ্টেণ্ট পোষ্ট ফায়াৰমেনৰ কাৰণে 18 পৰা 25 লাগে জেনেৰেল ল'ৰা ছোৱালী আৰু মেট্ৰিক পাছ লাগে SC ST 5 বছৰ ৰিলেক্সেশ্যন পাব OBC 3 বছৰ ৰিলেক্সেশ্যন পাব আৰু যদি MTSৰ পোষ্টটো চাই এইজটো একেই 18 পৰা 25 বছৰ লাগে চিম্পল মেট্ৰিক পাছ লাগে SC ST 5 বছৰ OBC 3 বছৰ ৰিলেক্সেশ্যন থাকিব এইজ টেষ্টমেণ্ট মেথডটো একেই 18 পৰা 25 বছৰলৈকে পাৰিব কেণ্ডিডেট ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব জেনেৰেল EWSত তাৰপৰা OBC SC ST ৰিলেক্সেশ্যন থাকিব OBC 3 বছৰ SC ST 5 বছৰ লাষ্ট 21 দিনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব দেখিছে যেহেতু 2 ডিসেম্বৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আপোনাৰ লাষ্ট ডেটটো হৈ গ'ল 22 ডিসেম্বৰ 2024 অফিচিয়েল ৱেবছাইট এইটোৱে দেখিছে আপুনি মাৰিলে হ'ল https aocrecruitment.gov.in বুলি মাৰি দিয়াৰ পিছতে আপোনাৰ অফিচিয়েল ৱেবছাইটত আপুনি অনলাইন এপ্লাইটো কৰিব পাৰে আৰু কেটেগৰীখিনি দেখিছে আপোনাৰ SC ST 5 বছৰ OBC 3 বছৰ PWD হ'লে 10 বছৰ এনেধৰণৰ এক্স চাৰ্ভিচমেনৰ 3 বছৰ এক্সট্ৰা আছে গোটেইখিনি ইয়াত ডিটেইলছ আছে আপুনি নিজে নটিছখন ভালদৰে ডাউনলোড কৰি চাই পঢ়ি ল'ব যদি ইমানখিনি ডিটেইলছ জানিব বিচাৰে অলৰেডি মই ডিটেইলছৰ বনোৱা আছে গোটেইখিনি কৈ গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব এবাৰ মোষ্ট ইম্পৰ্টেণ্ট দুটামান কথা ক'ম বুলি ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোক OBC হ'লে NCL লাগিব NCL যিহেতু লাগিব ইয়াত মই বিচাৰি আছোঁ আপোনালোকৰ ভিডিঅ'টো স্কিপ কৰি নিদিব আৰু ইয়াতে এইটো ইম্পৰ্টেণ্ট ইন্ট্ৰডাকশ্যনত 6 নম্বৰ পইণ্টটো চাই দিয়ক যিখিনি কোলা আখৰে ধুনীয়াকৈ লিখা আছে তললৈ যদি চাইগৈ অলপ শেষৰ ফালে কেণ্ডিডেট টু নোট ডেট অল টেষ্ট ফৰ দ্য পোষ্ট এডভাৰটাইজমেণ্ট উইল বি কণ্ডাক্ট similarly therefore candidate are advised to apply for only one post the which they prefer to appear if shortlisted আপুনি মানে গোটেইখিনি পোষ্টতে এপ্লাই কৰিব নোৱাৰে চিম্পল জিনটোৰ প্ৰতি যি কেইবাটাও পোষ্টৰ কাৰণে আপুনি ইলিজিবল হ'ব পাৰে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব পাৰে কিন্তু এটা পোষ্টতে আপোনালোকে এপ্লাই কৰিবলৈ কৈছে যিহেতু এক্সাম চেণ্টাৰ একে ঠাইতে হ'ব হয়তো একেদিনাও পৰি যাব পাৰে তাৰ উপৰিও ইম্পৰ্টেণ্ট এটা কথা যাৰ
দেখিছে শ্বৰ্ট লিষ্টেড কৰিব বুলি কৈছে বহুত যদি কেণ্ডিডেট বেছি যদি এপ্লাই হৈ যায় তেতিয়া আপোনাৰ শ্বৰ্ট লিষ্টেড বনাব তেতিয়া শ্বৰ্ট লিষ্টেডটো কেনেকৈ বনাব আপুনি যদি ফায়াৰমেনত এপ্লাই কৰিছে ফায়াৰমেনত এপ্লাই কৰিলে আপোনাৰ মেট্ৰিকৰ যিটো পাৰ্চেণ্টেজ সেইটোত আপোনালোকক চাব যাৰ পাৰ্চেণ্টেজ বেছি সেইসকলে এডমিট কাৰ্ড আহিবলৈ সক্ষম হ'ব আৰু ঠিক তেনেদৰে টেটছমেন মেথডটো একেই আপুনি মেট্ৰিকত পাছৰ লেভেলত যদি বহুত বেছি এপ্লাই হৈ যায় লাখ লাখ তেতিয়া আপোনাৰ শ্বৰ্ট লিষ্টেড কৰিব কিমানটো এটা পোষ্ট ভেকেঞ্চি কিমানটোকে মাতিব সেইটো উল্লেখ কৰা নাই কিন্তু আপোনাৰ শ্বৰ্ট লিষ্টেড কৰিব শ্বৰ্ট লিষ্টত যদি আপুনি নাম আহে শ্বৰ্ট লিষ্টত যদি সিলেকশ্যন পায় তেতিয়াহে আপোনাৰ এডমিট কাৰ্ড আহিব এইটো এটা মেইন ইম্পৰ্টেণ্ট পইণ্ট মই ক্লিয়াৰ কৰি দিলোঁ তাৰপিছত আৰু আপোনাৰ OBC কেণ্ডিডেটখিনিৰ কাৰণে মই এটা নোট পাইছিলোঁ য'ত নেকি আপোনাৰ দেখিছে আৰু এক্সাম চেণ্টাৰ আপুনি চইচ কৰিব পাৰিব আৰু লগতে ফিজিকেল টেষ্ট আৰু ৰানিং চানিং দিবলৈ আৰু আপোনাৰ যি এক্সাম দিবলৈ আপুনি 5টা চেণ্টাৰ ভেন্যুত সিলেক্ট কৰিব পাৰিব প্ৰিফাৰেঞ্চ দিব পাৰিব আপোনাৰ ওচৰত যিকেইটা হ'ব সেইকেইটা দিব এপ্লাই কৰোঁতে সেই 5টাৰ ভিতৰত যিকোনো এটাত আপোনাৰ এক্সাম চেণ্টাৰ হওক বা ফিজিকেল চেণ্টাৰ পৰিব তাৰ উপৰি আপুনি চাকৰি পালেও জইনিং ক'ত কৰিব আপুনি প্ৰিফাৰেঞ্চ দিব পাৰে তাৰ কাৰণে আপোনাৰ ধুনীয়াকৈ প্ৰিফাৰেঞ্চ দিব পাৰিব কোনটো চেণ্টাৰত প্ৰথমতে যাব বিচাৰে এইখিনি ফিজিকেল প্ৰচেছৰ কথা অলৰেডি ভিডিঅ' বনোৱা আছে আপুনি আগৰ ভিডিঅ'খিনি চাই ল'ব ইউটিউব চেনেলৰ হোম পেজত গৈ আৰু মষ্ট ইম্পৰ্টেণ্ট এটা কথা কৈছিলোঁ মই এতিয়া যথেষ্ট যিহেতু দীঘলীয়া এইখন আপোনাৰ নটিছখন মই এক্সাম চিলেবাছৰ ওপৰত নেক্সট এটা ভিডিঅ' লৈ আহিম আপুনি প্ৰথমতে ফিজিকেল ক্লিয়াৰ কৰিব লাগিব ফায়াৰমেন আৰু টেটছমেন মেট্ৰৰ কাৰণে বাকী সকলো পোষ্টৰ কাৰণে যিহেতু এক্সাম আছে এক্সাম চিলেবাছত প্ৰতিটো পোষ্টৰ কাৰণে নেক্সট ভিডিঅ' লৈ আহিম এতিয়া মষ্ট ইম্পৰ্টেণ্ট কথা এইটো দেখিছে 26 নম্বৰ পইণ্টটো SC ST OBC EWS ESM PW candidate have a right compete with general category আপোনাৰ যদি এক নম্বৰ কথাটো বয়স জেনেৰেলত মিলে আপোনাৰ কাষ্টত যদি পোষ্ট নাই তেতিয়া আপুনি ধৰি লওক ফায়াৰমেনৰ 18 পৰা 25 বছৰলৈকে আনি যাবত বিচাৰিছে মানে জেনেৰেল কেটেগৰীত বিচাৰিছে যদি আপোনাৰ 18 পৰা 25 বছৰৰ ভিতৰত হয় যদি আপুনি SC ST হয় আপোনাৰ কাষ্টত যদি পোষ্ট নাই তেতিয়া আপুনি জেনেৰেলত এপ্লাই কৰিব পাৰে জেনেৰেলৰ বয়সত তাৰ উপৰিও আপোনাৰ OBC হ'লে যিখন নন ক্ৰিমিনেল লাগে সেইখন আপোনাৰ লাষ্ট ডেটৰ আগত হ'ব লাগিব বুলি কৈছে যিহেতু 22 ডিসেম্বৰ আপোনাৰ লাষ্ট ডেটৰ আগত আপুনি OBC NCL যিটো নন ক্ৰিমিনেল নাম্বাৰ থাকে সেইটো আপুনি বহাব লাগিব লাষ্ট ডেটৰ আগৰ NCL হ'লে আপুনি একচেপ্ট কৰিব হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত আপুনি চাকৰি পালেও বা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে ৰিজেক্ট কৰিব পাৰে সেইটো আপোনালোকে মন কৰিব তাৰপা এইখিনিয়ে মষ্ট ইম্পৰ্টেণ্টখিনি কৈ দিলোঁ আপোনালোকে এইকেইটা কথা ক্লিয়াৰ হৈহে এপ্লাই কৰিব যদি আপুনি এনেই এপ্লাই কৰি দিয়ে হয়তো এডমিট কাৰ্ড নাহিবও পাৰে আৰু বহুতো হয়তো NCL উলিয়াই থোৱা নাথাকিব OBC কেণ্ডিডেট আপোনালোকে NCLখন উলিয়াই এপ্লাই কৰিবলৈ চেষ্টা কৰক আপোনাৰ দেখিছে OBC SC ST টো বহুত স্পষ্টকৈ লিখি দিছে লাষ্ট ডেটৰ আগত হ'বই লাগিব আপুনি যদি লাষ্ট ডেট হৈ যোৱাৰ পিছত যদি দিয়ে হয়তো ডকুমেণ্ট এডমিট কাৰ্ড আহি গ'লেও আপোনাৰ পাৰ্চেণ্টেজ ভাল থাকিলে আপোনাৰ হয়তো পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত ৰিজেক্ট কৰিব পাৰে নেক্সট মই আপোনালোকৰ ফৰ্মেট সাৰ্টিফিকেট কথা ধুনীয়াকৈ এইখিনি দিছে কাষ্ট সাৰ্টিফিকেট ফিজিকেল লিমিটেড ফৰ ৰাইটেন টেষ্ট আপোনাৰ এক্সামিনেশ্যন মানে মষ্ট ইম্পৰ্টেণ্ট শ্বৰ্টকৈ কৰিলোঁ গোটেইখন যদি পঢ়ি থাকোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব নেক্সট মই এক্সামৰ চিলেবাছৰ ওপৰত ভিডিঅ' লৈ আহিম কোনটো পোষ্টৰ কাৰণে কি টপিক আহিব কেনেকুৱা ধৰণৰ এক্সাম হ'ব আপোনালোকে ভিডিঅ'টো যিমান লগৰ বন্ধু বান্ধৱী আছে যিসকলে এপ্লাই কৰিছে বা নাইবা কৰিম বুলি ভাবিছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক লাষ্ট ডেট হৈ গ'ল 26 ডিচেম্বৰ 2024 লাষ্ট ডেটলৈ ৰখি নাথাকিব চাৰ্ভাৰ বহুত প্ৰব্লেম হৈ যাব সেইবাবে আপোনালোকে যদি সকলো ল'ৰা ছোৱালী যদি এপ্লাই কৰিব বিচাৰে সোনকালে কৰিবলৈ চেষ্টা কৰক ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো দি থৈছোঁ আপুনি টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি তাতে নটিছখন পাই যাব আৰু আগৰ ভিডিঅ' কেইটা লিংকো তাতে পাই যাব আপুনি ইউটিউব চেনেলৰ হোম পেজত বিচাৰিলেও পাই যাব ভালদৰে চাই ল'ব কেনেকুৱা কি প্ৰচেছ হয় তেতিয়া আপোনালোক গোটেইখিনি ক্লিয়াৰ হ'ব পাৰিব তাৰপিছতে পোষ্টটোত এপ্লাই কৰিব পাৰিব আৰু শেষত কৈছোঁ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে সম্পূৰ্ণ ল'ৰা ছোৱালী SC ST OBC EWS সকলোৱে ফ্ৰীকৈ এপ্লাই কৰিব পাৰে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ 1 টকাও কাটিব নালাগে নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতি ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ডেছক্ৰিপশ্যনতে ইনষ্টা আইডিটো দি থৈছোঁ ফ'ল' কৰি ৰাখিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ